একাংশ লোকৰ কষ্টৰ বাবে আমাৰ নগৰ চহৰসমূহ বাট-পথসমূহ পৰিষ্কাৰ হৈ থাকে আৰু সেইসকল লোক হৈছে চাফাই কৰ্মীসকল। যোৰহাটলৈ আজি চাফাই কৰ্মচাৰী ৰাষ্ট্ৰীয় আয়োগৰ উপাধ্যক্ষ অঞ্জনা পানোৱাৰ ডাঙৰীয়ানী আহিছে আৰু এই যিসকল চাফাই কৰ্মী আছে তেওঁলোকৰ আৱাসস্থলীসমূহলৈ গৈ তেওঁলোকৰ অৱস্থাৰ বুজ লৈছে। আৰু আমি যেতিয়া আহিলোঁ আজি সেই চাফাই কৰ্মীসকলৰ তেওঁলোকে কেনেধৰণে জীৱন নিৰ্বাহ কৰে চাবৰ বাবে, যিসকল লোকৰ বাবে আমি শান্তিৰ উশাহ ল'ব পাৰোঁ নগৰখনত, কিন্তু সেই লোকসকলক চৰকাৰে জিলা প্ৰশাসনে যেনেধৰণৰ সা সুবিধা দিব লাগে সেই ক্ষেত্ৰত যেন বহুখিনি হিনদেৰি আছে। আমি বৰ্তমান উপস্থিত আছোঁ যোৰহাটৰ গড়মূৰৰ কল্যাণপুৰত, আৰু তাত যিখন কল্যাণপুৰ হৰিজন কলনী আছে, প্ৰায় 50 ঘৰ ইয়াতে পৰিয়াল আছে। আমি দেখুৱাইছোঁ যে তেওঁলোকে ইয়ালৈ অহাৰ পিছত ৰাষ্ট্ৰীয় উপাধ্যক্ষগৰাকীকো তেওঁলোকে অৱগত কৰিছে তেওঁলোকৰ সমস্যাসমূহৰ কথা। আৰু যি নলা নৰ্দমা এক পুতিগন্ধময় পৰিৱেশ আমি দেখুৱাইছোঁ, ইয়াৰ যিসকল লোক আছে তেওঁলোকে সেই কথা আমাক বাৰম্বাৰ কৈছে যাতে আমাৰ নিউজ 18ৰ জৰিয়তে, সংবাদ মাধ্যমৰ জৰিয়তে যাতে এই কথাখিনি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কাণত যাতে পৰেগৈ। আৰু আমি এটা পৰিয়াললৈ আহিছোঁ, তেওঁলোকৰ ঘৰত তেওঁলোকে খোৱা পানীৰ কথা কৈ আহিছে যে খোৱা পানীৰ যি দুৰাৱস্থা। বাইদেউ অলপ পানী দেখুৱাব নেকি আপোনালোকৰ? হয়, আমাক দৰাচলতে ইয়াত যিসকল লোক আছে সেই লোকসকলে তেওঁলোকে যিখিনি সমস্যাত ভুগি আহিছে, তেওঁলোকৰ খোৱা পানীৰ সমস্যা, নলা নৰ্দমাৰ সমস্যা, ঘৰৰ সন্মুখতে হয় 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 আমি প্ৰথমে দেখুৱাইছোঁ যে এয়া হৈছে তেখেতসকলৰ খোৱা পানী। হয় বাইদেউ অকণ নামি আহক আপোনাৰ। হয়, এই যিখিনি পানী আমি দেখুৱাইছে এই পানীখিনি ক'ৰ পৰা পোৱা আপোনালোকে? এইটো আমি ৱাটাৰ সাপ্লাই পানী পাওঁ। ৱাটাৰ সাপ্লাই মানে কোন? পাব্লিক হেল্থৰ পৰা। পাব্লিক হেল্থৰ? পাব্লিক হেল্থৰ হে। মানে আপোনালোকৰ ইয়াত পানী কানেকশ্যন আছে নেকি আপোনাৰ ঘৰত? কানেকশ্যন আছে, কানেকশ্যন আছে তো। কানেকশ্যন আছে। মই নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক আৰু যোৰহাট জিলা প্ৰশাসনক আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগ, এইটো জনস্বাস্থ্য কাৰিকৰী বিভাগ হয় নে যোৰহাট পৌৰসভাৰ পানী হয়? পাব্লিক হেল্থৰ হয় এইটো। পাব্লিক হেল্থৰ হয় এইটো। হয়, আমি পানীৰ দৃশ্য দেখুৱাইছোঁ, পানীৰ নমুনা দেখুৱাইছোঁ যে এনে ধৰণৰ পানী সেৱন কৰি বা যিসকল লোক দায়িত্বত আছে তেওঁলোকৰ পৰিয়ালে এনেধৰণৰ পানী জানো সেৱন কৰিব আমি দেখুৱাইছোঁ। আৰু কেৱল এটা পৰিয়াললৈ আহি ইয়াত আমি যিখিনি কথা জানিব পাৰিছোঁ, আৰু যি পানীৰ যি কানেকশ্যন আমি দেখুৱাই লৈছোঁ যে যি পানী যোগান আঁচনি চৰকাৰে বহুত ঢাক ঢোল পিটি আছে যে ঘৰে ঘৰে পানী যোগান ধৰা হৈছে, কিন্তু আজি যি আমি দৃশ্য দেখা পাইছোঁ যোৰহাটৰ কল্যাণপুৰত যে পানী এক খাব নোৱাৰা অৱস্থা পানীৰ। হয় হয়, আৰু যিসকল লোক আছে মই জানিব বিচাৰিম, দিদি কওকচোন কেনেকুৱা পানী? চবৰে ঘৰত একে অৱস্থা? कले नहीं बेचारा पानी नहीं, ट्यूबवेल पानी खाया घर से लेके आता है। हम तो दूसरा का घर से लेके आता है खाने का पानी। गली नहीं है, नहीं है। पानी का बीमारी बहुत दिन से पानी का बीमारी तो बहुत दिन से सप्लाई कर करके घर में पीता है, कुछ करते रहता है वो लोग, फिल्टर करता है, कोई क्या करता है, कभी पानी आता ही नहीं है 2-2 दिन 3-3 दिन। तब कैन खरीद के लाता है कोई, जिसको नहीं अच्छा लगता है वो क्या करेगा? ये तो पीने नहीं सकेगा ना। টেপ লগাই গুচি গ'ল কিন্তু পানীটো নাহে। মটৰ চলাই আমি পানীটো জানো, কিন্তু এক টাইম দিয়ে 2 টাইম নিদিয়ে। গধূলি কেইটা 9:30 দিব, কেইটা দিব, এইটো মানে টাইম টেবুল নাই একদম। টাইম পানীটো একদম বহুত বেয়া দি আছে। আৰু টেপটো লগাই গুচি গ'ল, কৈছে চৰকাৰে হ'ব চব এতিয়া হৈ আছে, এতিয়ালৈকে হোৱা নাই। আৰু যিটো ড্ৰেইনৰ সমস্যা আমি দেখা পাইছোঁ যে আপোনালোকে কৈছিলে, হয় অলপ ক'ব নেকি? এইটো ড্ৰেইনৰ মানে এনেকুৱা অৱস্থা, মানে মানুহখিনি মানে নিজৰ গেলাখিনি চব আগফালে ওলাই দিয়ে, মানে নলাখিনি আগৰ পৰা গৈ ৰাস্তাটো আছে এই ৰাস্তাখিনি ব্লক কৰি থৈ দিছে। এইটোতো কৰিব নালাগে, এইটোতো চৰকাৰে কিবা এটা অৱস্থা কৰি দিব লাগে, ইয়াত ড্ৰেইনটো বনাই দিব লাগে ধুনীয়াকে, হয় নাই? সেইটোত গেলাখিনি আগফালে ওলাই দিব নালাগে ন? গাহৰি গুৱে নিজৰ গু সব আগফালে পৰা যায়গে এইবোৰ। আৰু এটা কথা সুধো যে আজি আপোনালোকৰ ৰাষ্ট্ৰীয় যি উপাধ্যক্ষ মহোদয় আহিছিলে, তেওঁক সেই কথাখিনি আপোনালোকে কৈছে, তেওঁলোকে আপোনালোক জনাব লাগে নে? চাৰ্কিট হাউচ যাব লাগিব, মিটিং আছে তাত জনাব লাগিব এইবোৰ, ইয়াত নজনাম। যাবনে তালে? আজি মই যাম বুলি ভাবিছোঁ, যামে এতিয়া ওলামে। হয় হয়, মই পুনৰ দেখুৱাইছোঁ যে
নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক আৰু বিশেষকৈ কি ধৰণৰ এক প্ৰশাসন চলি আছে পানী যোগানৰ নামত যে এইসকল লোকৰ বাবে যোৰহাট নগৰখন পৰিষ্কাৰ হৈ থাকে, যোৰহাট নগৰৰ বাট পথসমূহ পৰিষ্কাৰ হৈ থাকে, ফুটপাথসমূহ পৰিষ্কাৰ হৈ থাকে, আৰু সেই লোকসকলে যদিহে নিজৰ খোৱা পানী টোপা পৰিষ্কাৰভাৱে নাপায় তেওঁলোকে বহু লোক বেমাৰত আক্ৰান্ত হৈছে বুলি আমাক জানিব দিছে। মই পুনৰ দেখুৱাই ল'ব বিচাৰিছোঁ যে আমি এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ যে এনে পানী যিসকল দায়িত্বত আছে, যিসকলে ডাঙৰ ডাঙৰ কথা কৈ তেওঁলোকে যে পানী যোগান আঁচনি সফল ৰূপায়ণ কৰিছে তেনেধৰণৰ ভাষণ দিয়ে, সেইসকল লোকক আমি প্ৰশ্ন সুধিব বিচাৰিছোঁ যে এনেধৰণৰ পানী তেওঁলোকে সেৱন কৰিবনে, নে এইসকল চাফাই কৰ্মী হোৱাৰ বাবে যে তেওঁলোকক এনেধৰণৰ পানী যোগান ধৰা হৈছে? সেই প্ৰশ্নৰ উত্তৰ সকলোৱে বিচাৰিছে। আৰু আজি যিহেতু ৰাষ্ট্ৰীয় উপাধ্যক্ষা মহোদয়ে আহিছে আৰু তেওঁলোকৰ তেখেতৰ সন্মুখতো এই কথাখিনি হয়তো অৱগত কৰা হ'ব, কিন্তু সকলোৱে বিচাৰিছে যাতে এই সমস্যাৰ সমাধান হওক। যিসকল চাফাই কৰ্মীৰ বাবে সমগ্ৰ যোৰহাট নগৰখন পৰিষ্কাৰ হৈ থাকে, সেই চাফাই কৰ্মীসকলৰ সকলে যাতে এটা সুন্দৰ এটা স্বাস্থ্যসন্মত জীৱন নিৰ্বাহ কৰিব পাৰে তাৰ ব্যৱস্থা যাতে চৰকাৰে, জিলা প্ৰশাসনে তথা সংশ্লিষ্ট বিভাগে কৰে, সকলোৱে তাকে কামনা কৰিছে। যোৰহাটৰ পৰা গৌতম বৰা, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।